মোৰ নাম নীতা। মোৰ বয়স 30 বছৰ। 8 মাহৰ আগতে এটা ঘটনা ঘটা হৈছিল। আমাক এজন চাকৰৰ প্ৰয়োজন আছিল। গতিকে মোৰ স্বামী কিৰণে বাতৰি কাকতত এটা বিজ্ঞাপন দিলে। এই বিজ্ঞাপনৰ পিছত চাকৰিৰ বাবে বহুত মানুহ আহিছিল তেওঁক লগ কৰিবলৈ। মোৰ স্বামী এটা উপযুক্ত ল'ৰা বিচাৰি পালে। যোৱা 4 বছৰ ধৰি একেটা চাকৰিতে কাম কৰি আছিল। চাকৰিত বৰ ভাল আছিল। পাকঘৰটো পৰিষ্কাৰ কৰি ৰাখিছিল। সুস্বাস্থ্য খাদ্য ৰান্ধিছিল। ঘৰৰ সকলো কাম কাজ চম্ভালিছিল। মই মোৰ স্বামীক সুধিলোঁ, আমি কিয় ল'ৰা এটাক নিযুক্তি দিছোঁ? এগৰাকী মহিলাক লগ পোৱা হ'লে ভাল হ'লহেঁতেন। তেওঁ ক'লে, তেওঁৰ বিষয়ে তেওঁ সকলো তথ্য গোটাই লৈছোঁ। তেওঁ বৰ দুখীয়া আৰু যি ক'ব তাকেই কৰিব। কিন্তু তেওঁ কামেহে গম পাইছিল যে একেজন ল'ৰাৰ পত্নীৰ লগত আছে। মোৰ স্বামীৰ বয়স আছিল 41 বছৰ আৰু বৰ বেছি বয়স হোৱা নাছিল। তথাপিও তেওঁক বুঢ়া যেন লাগিছিল। তেওঁ বহুত কাম আছিল। গতিকে তেওঁ সদায় ব্যস্ত আছিল। ঘৰত ইমান ধুনীয়া পত্নী থকাৰ পিছতো মোৰ প্ৰতি তেওঁৰ মনোযোগ কমি আহিছিল। নতুনকৈ বিয়া হোৱাৰ সময়ত আমি ইজনে সিজনক বহুত ভাল পাইছিলোঁ। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে তেওঁৰ মৰম কমি আহিল। এতিয়া পৰিস্থিতি এনেকুৱা হ'ল যে আমি মাহত এবাৰহে কথা পাতিম। এই সকলোবোৰৰ মাজত মই এগৰাকী সংস্কৃতিবান পত্নীৰ দৰে আচৰণ কৰিলোঁ। আগতে মই অস্বীকাৰ কৰিছিলোঁ। সকলো সহ্য কৰি স্বামীৰ লগত যুক্তি দিবলৈ চেষ্টা কৰিলোঁ। কিন্তু সেই ল'ৰাটো বিমলে আমাৰ কাম কৰিবলৈ অহা দিনৰে পৰা মোৰ মানসিক নিয়ন্ত্ৰণ কমিবলৈ ধৰিলে। এতিয়া বিমলৰ বিষয়ে অলপ কওঁ শুনক। বিমলৰ বিয়া হৈছিল, কিন্তু তেওঁ আৱাসী আছিল। ঘৰৰ দৰিদ্ৰতাৰ বাবে ঘৰৰ পৰা আঁতৰত কাম কৰিবলগীয়া হৈছিল। তেওঁ বৰ ধুনীয়া আৰু মনোমোহা আছিল, কিন্তু তেওঁক মাত্ৰ দৰিদ্ৰতাই ভাঙি পেলাইছিল। মই যি কৰিবলৈ কওঁ তৎক্ষণাৎ তেওঁ কেতিয়াও নাকচ নকৰে। তেওঁ এজন নিখুঁত সেৱকৰ দৰে কাম কৰিছিল। এদিন ঘৰখন সম্পূৰ্ণৰূপে চাফা কৰিব লগা হৈছিল। অকলে তেওঁৰ বাবে কঠিন আছিল। গতিকে ময়ো তেওঁৰ লগত সহায় কৰিলোঁ। আমি চিলিঙিৰ জালবোৰ চাফা কৰি আছিলোঁ, যিবোৰে ধূলি আৰু জাবৰ পৰি আছিল। বিমলে চাৰ্টটো নষ্ট হ'ব বুলি খুলি ল'লে। তেওঁ পিন্ধিছিল মাত্ৰ গেঞ্জি। চাৰ্টটো খুলি লোৱাৰ লগে লগে তেওঁৰ শক্তিশালী শৰীৰটো দেখা পালোঁ। মই হাঁহি হাঁহি ক'লোঁ, হেৰা, তোমাৰ শৰীৰটো বৰ ডাঙৰ। জিমলৈ যোৱা নেকি? তেওঁ ক'লে, নাই মেডাম, মই মাত্ৰ ঘৰতে অলপ ব্যায়াম কৰি ফিট হৈ থাকিবলৈ চেষ্টা কৰোঁ। সেইবাবে মোৰ শৰীৰটো ভাল। জাল চাফা কৰি থাকোঁতে হঠাতে তেওঁ ভাৰসাম্য হেৰুৱাই পেলালে। কিন্তু মই ওচৰতে আছিলোঁ। মই তাৰ হাতত ধৰিলোঁ আৰু সি নপৰিলে। মই অলপ খঙেৰে তাক ক'লোঁ, হেৰা বিমল, তুমি পৰি যাবা। সাৱধান হ'বা। তেওঁৰ ব্যক্তিগত মোৰ বাবে বিশেষ যেন লাগিবলৈ ধৰিলে। তেওঁৰ প্ৰতি মোৰ এক আকৰ্ষণ অনুভৱ হৈছিল যদিও নিজেই বুজিব পৰা নাছিলোঁ। এতিয়া মই প্ৰতিদিনে তেওঁৰ লগত অলপ কামৰ কথা পাতিবলৈ ধৰিলোঁ। ঘৰত যিয়েই নহওক মোৰ কোনো কাম নাছিল। গতিকে আমি একেলগে সময় কটাবলৈ ধৰিলোঁ। মই ইচ্ছাকৃতভাৱে তেওঁক সহায় কৰিলোঁ। মই ওচৰত থাকিবলৈ চেষ্টা কৰিলোঁ। সামান্য স্পৰ্শ থাকিলেও সাৱধান হৈ আছিলোঁ। কিন্তু সি কোনো গুৰুত্ব নিদিলে। কাৰণ তেওঁ সৎ আছিল আৰু পৰিস্থিতি বুজি পাইছিল। গতিকে মোক স্পৰ্শ কৰিলেও তেওঁ আওকাণ কৰিব। মই ভাবিছিলোঁ তাক মই প্ৰেমৰ ফান্দত পেলাই দিম। চেষ্টা কৰিলোঁ। তাৰ চকুৰ মোৰ বাবে কিবা এটা চাব বিচাৰিছিলোঁ। প্ৰথম অৱস্থাত যেতিয়া তেওঁ গুৰুত্ব নিদিলে, তেতিয়া মোৰ অলপ দুখ লাগিল। মই ভাবিলোঁ হয়তো তাৰ পৰা নহ'ব। কিন্তু মই ইমান সহজে হাৰ মানিবলৈ যোৱা নাছিলোঁ। এদিন মই তাক পৰীক্ষাৰ পৰা সিদ্ধান্ত ল'লোঁ। মোৰ স্বামী মৰ্ণিং শ্বিফ্ট আছিল। ৰাতিপুৱা 7:30 বজাত ওলাই আহি বিয়লি 4:30 বজাত উভতি আহিল। গা ধুবলৈ বাথৰুমলৈ গৈ ইচ্ছাকৃতভাৱে কাপোৰবোৰ শোৱা কোঠাত থৈ আহিল। এটাও লগত লৈ যোৱা নাছিল। অলপ পিছত গা ধুই থাকোঁতে বিমলক ফোন কৰি ক'লোঁ, বিমল, মই মোৰ কাপোৰবোৰ আনিবলৈ পাহৰিলোঁ। মোৰ কাপোৰবোৰ লৈ আহিবানে? লগে লগে উত্তৰ দিলে, মেডাম, কাপোৰবোৰ ক'ত আছে? মই ক'লোঁ, বেডৰুমৰ টেবুলত আছে। ঠিক আছে মেডাম বুলি কৈ তেওঁ কাপোৰবোৰ আনিবলৈ গ'ল। অলপ পিছত বাথৰুমৰ বাহিৰত থিয় হৈ আছিল। মোৰ মুখত চাবোন আছিল, গতিকে স্পষ্টকৈ দেখা নাপালোঁ। বাথৰুমৰ দুৱাৰখন এহাতেৰে অলপ খুলিলোঁ। মোক দেখাৰ লগে লগে সি কেইমিনিটমান মোৰ ফালে চাই থাকিল। তাৰ পিছত খৰধৰকৈ চকুটো তললৈ নমাই হাতখন আগবঢ়াই
কাপোৰকেইখন মোৰ হাতত তুলি দিলে আৰু আঁতৰি গ'ল। মোৰ বিশ্বাস আছিল যে তেওঁ মোৰ প্ৰতি আকৰ্ষিত হ'ব, কিন্তু একো নহ'ল। তেওঁ সৎ স্বভাৱৰে স্পষ্ট হৈ পৰিছিল আৰু মই তেতিয়াও বিফল হৈছিলোঁ। মই বহুত চেষ্টা কৰিলোঁ, কিন্তু তেওঁৰ চৰিত্ৰত ইমানেই আচলতা আছিল যে মোৰ কোনো প্ৰচেষ্টাতে তেওঁ দোলা দিয়া নাছিল। এদিন আমি মাত্ৰ ইজনে সিজনৰ ফালে চাইছিলোঁ আৰু আমাৰ চকু দুটা লগ পোৱাৰ লগে লগে তেওঁ আঁতৰি গৈছিল। তেনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। তাৰ পিছত এদিন বুজিলোঁ বেলেগ কিবা এটা হ'বলৈ ওলাইছে। মোৰ স্বামী সেইদিনা কৰ্মস্থলীত এখন মিটিং আছিল। সেইদিনা তেওঁ ঘৰত নাথাকিব বুলি কৈছিল। পিছদিনা ৰাতিপুৱা উভতি আহিব। মোৰ স্বামী ঘৰত নথকা সময়ত মোৰ সদায় ভয় লাগিছিল। বিমলৰ মুখখনৰ কোঠাটোত থাকিছিল, যিটো কেৱল তেওঁৰ বাবে বনোৱা হৈছিল। মই ক'লো, মোৰ স্বামী আজি ঘৰত নাথাকিব, গতিকে সংঘত হ'ব পাৰিবা তুমি। তেওঁ ক'লে, তেওঁ এজন চাকৰ আছিল, গতিকে তেওঁ কোনো প্ৰশ্ন নকৰাকৈ মান্তি হ'ল। সেইদিনা সন্ধিয়া মই ৰাতি আহাৰ খাবলৈ বহিলোঁ আৰু তেওঁ মোক পৰিৱেশন কৰি আছিল। মই ক'লো, আজি মোৰ লগত খাবলৈ আহা। প্ৰথমতে তেওঁ নাকচ কৰিছিল যদিও তেওঁ মোৰ ওচৰতে বহিল। ৰাতি আহাৰ গ্ৰহণৰ সময়ত আমি মাজে মাজে ইজনে সিজনৰ ফালে এবাৰ চকু ফুৰাইছিলোঁ আৰু যেতিয়া আমাৰ চকু দুটা লগ হৈছিল, তেতিয়া তেওঁ চকু তললৈ নমাই দিছিল। ৰাতি আহাৰ খোৱাৰ পিছত অলপ সময় আড্ডা মাৰিলোঁ। মই তেওঁক সুধিলোঁ, বিমল, তোমাৰ পত্নীক মিছ নকৰা নেকি? তেওঁ উত্তৰ দিলে, মই কৰোঁ মেডাম। মই ক'লোঁ, তাইৰ পৰা আঁতৰি থাকি কেনেকৈ জীয়াই থাকিম? তেওঁ উত্তৰ দিলে, মেডাম, পৰিস্থিতি এনেকুৱা যে সকলো সহ্য কৰিব লাগিব। মই অলপ চিৰিয়াছ হৈ পৰিলোঁ। পত্নীৰ পৰা আঁতৰি থকা আৱেগ আৰু প্ৰয়োজনবোৰ কেনেকৈ মেনেজ কৰে? কোনো উত্তৰ নিদি সি লাজতে মূৰটো নমাই দিলে। ৰাতি 11:30 বাজিছিল। মই তাক ঘৰত শুবলৈ কৈ মই ৰুমলৈ গ'লোঁ আৰু শুই থাকিলোঁ, কিন্তু টোপনি নাহিল। বিমলৰ মুখখন মোৰ মনলৈ আহিছিল। তেওঁৰ শান্তি, তেওঁৰ স্বভাৱ, তেওঁৰ কোমলতা আৰু তেওঁৰ আত্মনিৰ্ভৰতাই মোক বিচলিত কৰি তুলিছিল। আজি মোৰ সুযোগ আছিল আৰু হেৰুৱাব বিচৰা নাছিলোঁ। ৰাতিটো আন্ধাৰ হৈ গ'ল, কিন্তু টোপনি নাহিল। পানী খাবলৈ পাকঘৰলৈ গ'লোঁ। ঠিক সেই মুহূৰ্ততে বিমলো বিপৰীত দিশৰ পৰা আহি আছিল। পানী খাইছিল। দুয়োজনে অন্যমনস্ক হৈ পৰিলোঁ। অৰ্থাৎ আমাৰ সংঘৰ্ষ হ'ল আৰু মই পৰিবলৈ ওলাইছিলোঁ। তেতিয়া তেওঁ মোক খৰধৰ কৰি ধৰিলে। ক্ষন্তেক সময়ৰ বাবে তেওঁ শক্তিশালী আত্মবিশ্বাসী হাত দুখনত আছিল। ভয় আৰু আতংকৰ মাজত মই নিজকে নিৰাপদ অনুভৱ কৰিছিলোঁ। আমাৰ চকু দুটা লগ হ'ল, কিন্তু লগে লগে সি আঁতৰি চাই মোক থিয় হ'বলৈ আলফুলীয়া সহায় কৰিলে। মোৰ হাতখন তেতিয়াও তাৰ হাতত আছিল আৰু মই এৰি দিবলৈ অস্বীকাৰ কৰিলোঁ। সি আঁতৰি যাবলৈ চেষ্টা কৰিলে, কিন্তু মই টানকৈ ধৰিলোঁ। মই কি কৰিব বিচাৰোঁ সি বুজি পালে। সি সাজু হোৱা নাছিল, তথাপিও তেওঁ থিয় হৈ থাকিবলৈ বাধ্য হৈছিল, কাৰণ মোৰ দৃশ্য এতিয়া স্পষ্ট হৈ পৰিছিল আৰু তেওঁ পৰিস্থিতি বুজি পাইছিল। তেওঁ বহুদিনৰ পৰা পত্নীৰ পৰা আঁতৰি আছিল, গতিকে হয়তো সেই মুহূৰ্তত তেওঁৰ মাজত কিছু আৱেগ জাগত হৈছিল। মোৰ হাতত ধৰিলে। তেওঁ মোৰ কোঠালৈ আহিল আৰু তাতেই আমি কেইটামান মুহূৰ্ত বহি কটালোঁ। আৱেগৰ বানপানী ভাঙি গ'ল আৰু আমি দুয়ো সেই দুৰ্বলতাৰ ওচৰত বলি হ'লোঁ। এই মুহূৰ্তত এনে লাগিল যেন আমি দুয়োজনে লঘূতা আৰু শান্তিৰ অনুভৱ এটা পাইছোঁ, যেন এটা বোজা আঁতৰি গৈছে। ইয়াৰ পিছত বিমল শান্ত হৈ লগে লগে নিজৰ কোঠালৈ গ'ল। পিছদিনা সাৰ পাই দেখিলে তেওঁ বেগটো পেক কৰি আছে। মই বুজিব পৰা নাছিলোঁ তেওঁ কিয় এনে কৰিছে। মই সুধিলোঁ, বিমল, বেগটো কিয় পেক কৰি আছে? আজি কামলৈ যোৱা নাই নেকি? শান্ত, গুৰুত্বৰ মাতেৰে সি ক'লে, মেডাম, মই এজন সৎ মানুহ। কালি আমাৰ মাজত যি ঘটিল তাৰ বাবে ক্ষমা কৰিব, কিন্তু মই সততা হেৰুৱাব নিবিচাৰোঁ। মই বৰ দুখীয়া মানুহ, কিন্তু মোৰ আত্মসন্মান আছে। কোনোবাই মোৰ সুবিধা লৈ বা কাৰোবাৰ ভয় সংকৰ পৰা যেন অনুভৱ কৰিব নিবিচাৰোঁ। মই মোৰ বছক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ আৰু মোৰ পত্নীক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। সেইবাবে মই এই চাকৰিটো এৰি দিছোঁ। এই কথা শুনি মোৰ ভৰিৰ তলৰ মাটি পিছলি গ'ল। ইমান সৎ আৰু গুণী মানুহ মই কেতিয়াও লগ পোৱা নাছিলোঁ। মই তেওঁৰ ওচৰত ক্ষমা বিচাৰিলোঁ,
কিন্তু তেওঁ ক'লে যে মই থাকিলে এবাৰ কৰা ভুলটো আকৌ হোৱাৰ সম্ভাৱনা আছে। গতিকে মই সিদ্ধান্ত ল'লোঁ যে ঠিকেই আছে। মোৰ স্বামীক ফোন কৰি ক'লে যে গাঁৱত তেওঁৰ গুৰুত্বপূৰ্ণ কাম আছে। গতিকে তেওঁ উভতি গৈ আছিল আৰু বেগটো তুলি লৈ গুচি গ'ল। এই কাহিনীটোৰ পৰা শিক্ষা লাভ কৰা হৈছে যে কিছুমান মানুহ হৃদয়ত অতি সৎ আৰু তেওঁলোকৰ সততা সুবিধা আমি কেতিয়াও লোৱা উচিত নহয়। নহ'লে তেওঁলোকো ভাঙি আমাক বিপথে পৰিচালিত কৰিব পাৰে। আমি সদায় আনৰ অনুভৱ বুজিব লাগে, কাৰণ আমাৰ হৃদয় সৈতে একেই। বিমল সঁচাকৈ এজন সৎ মানুহ আছিল আৰু তেওঁ নিজৰ চৰিত্ৰৰ মহত্ব প্ৰমাণ কৰিছিল। বন্ধুসকল, এই কাহিনীটো কেনেকুৱা লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব। ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।